নমস্কাৰ। অৱশেষত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ বিস্ফোৰক তথ্য ফাদিল হ'ল আৰু এই তথ্য ফাদিল কৰিলে খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। জুবিন এগৰাকী জাতীয় সম্পদ। জুবিনৰ হত্যাৰ প্ৰতিটো মুহূৰ্তৰ ঘটনা তন্ন তন্ন কৰি ৰাইজৰ আগত আপোনালোকে ক'ব লাগিব। পৰহি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুক লাইভ যোগে তেখেতে নিজে এই তথ্যখিনি প্ৰকাশ কৰিছে। জুবিন গাৰ্গক হত্যাকাৰী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক কোনো প্ৰকাৰে চৰকাৰে এৰি নিদিয়ে, তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু আপোনালোকক কোনো ক্ষেত্ৰতে আইনৰ বাহিৰত গৈ শাস্তি দিয়া নহয়। আইনে আপোনালোকক দোষী হ'লে শাস্তি দিব। গতিকে এইখিনি কৈ আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট ভাল কাম কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও নিজেও অনুতপ্ত যে জুবিন গাৰ্গ ডাঙৰীয়াক যে হত্যা কৰা হৈছে এইখিনি এতিয়া স্পষ্টভাৱে প্ৰমাণ হৈছে। গতিকে আমাৰ অসমীয়াৰ সন্দেহ কেতিয়া ভুল হ'ব নোৱাৰে, আমাৰ সন্দেহবোৰ সদায় সত্য প্ৰমাণিত হৈছে। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ যে আচলতে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ জুবিন গাৰ্গ ডাঙৰীয়া হত্যাৰ লগত জড়িত সেইখিনি সম্পূৰ্ণৰূপে প্ৰকাশ পাইছে। গতিকে এই সন্দৰ্ভত আমি ভাবোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় বিচাৰি যোনকেইজন মানুহে আন্দোলন কৰিছিলে অথবা সামাজিক মাধ্যমত লিখা মেলা কৰি আছিলে, পুলিচে আটক কৰিছে, তেওঁলোকক বিনা স্বাৰ্থে তেওঁলোকক মুক্তি দিব লাগে। গতিকে নিশ্চয় আমাৰ সম্পূৰ্ণ আস্থা আছে পুলিচ প্ৰশাসন আৰু গৃহ বিভাগৰ প্ৰতি আমাৰ সম্পূৰ্ণ আস্থা আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকৰ ওপৰত কি বিহিত ব্যৱস্থা লয় সেইখিনি সময়ত লক্ষণীয় হ'ব, কাৰণ আমি সকলোৱে যিহেতু জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় বিচাৰি ৰাজপথত ওলাই আহিছোঁ আৰু সকলোৱে যিহেতু সামাজিক মাধ্যম যোগেও নিজৰ নিজৰ মত প্ৰকাশ কৰিছে আৰু চবেই যিহেতু নিজৰ নিজৰ ফেচবুক আৰু বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত এই বিষয়ে মাত মাতা আৰম্ভ কৰিছে। গতিকে মই ভাবোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় বিচাৰি যোনকেইজন মানুহে পুলিচৰ জিম্মাত আছে চবকে এতিয়া মুকলি কৰি দিব লাগে বুলি মই পুলিচ প্ৰশাসন আৰু মুখ্যমন্ত্ৰীক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ।